কেতিয়াবা বাৰু আপোনাৰ মনত ভাৱ হয়নে আপুনি আনে আপোনাৰ কুৎসাত ৰটনা কৰিলে বা আপোনাক ইটিকিং কৰিলে বা আনৰ আগত আপোনাৰ বদনাম গালে আপুনি কোনো প্ৰত্যুত্তৰ নিদিয়ে, আপুনি তৰ্ক নকৰে, তৰ্ক কৰি আপুনি বেয়া পায়। আপোনাৰ অনুভৱ হয়নে মই কিবা ভুল কৰিছোঁ নেকি, তেওঁক মই উত্তৰ দিব লাগিছিলে, তেওঁৰ লগত মই লাগিব লাগিছিলে। আপোনাৰ মনত এটা সংঘাত হয়। শুদ্ধ বিচাৰ কৰিবৰ কাৰণে আপুনি চেষ্টা কৰে আৰু আনৰ আগত কৈ আপোনাৰ মনৰ দুখ পাতলাব বিচাৰে। এইবিলাক আপোনাৰ সৰলতাৰ কাৰণে হয়। যি আপোনাৰ বিপৰীতে যায় তেওঁলোক অতি চালাক লোক, অতি চতুৰ। তেওঁলোকে আপোনাৰ এই সৰলতাক দুৰ্বলতা বুলি ভাবে। আমি সকলোৱে জানো এই পৃথিৱীখন আমাৰ কাৰণে খন্তেকীয়া আৰু এই পৃথিৱীখনত আমি যিসকলক লগ পাইছোঁ, যিবিলাক বস্তু বৈভৱ সম্পত্তি আদি আমি ব্যৱহাৰ কৰিছোঁ, সম্বন্ধীয়সকলকে ধৰি সকলোবিলাক আমাৰ কাৰণে কি হয়, অতি খন্তেকীয়া, আমাৰ নিজৰ নহয়, আপোন নহয়। আৰু এই কেতিয়াবা দেখা যায় এই আপোন মানুহবিলাককে আমি বুজিবলৈ অতি কঠিন পাওঁ। আপুনি আনৰ দুখত দুখী, কিন্তু আনে আপোনাৰ সৰলতাৰ সুযোগ লয়। আপুনি সদায়ে সন্তুষ্ট। আপুনি এটা বেলেঞ্চৰ জীৱন, সমতাৰ জীৱন যাপন কৰে। যেনেকৈ আমি সৰহীয়া টকা পইচা নিবিচাৰি আমি এক নিৰ্দিষ্ট সম্পত্তিৰ ধন সম্পত্তিৰ মাজত এটা সহজ সৰল জীৱন যাপন কৰিব বিচাৰোঁ আৰু আমি এটা বেলেঞ্চৰ জীৱন যাপন কৰোঁ। তেনেকৈ আপোনাৰ মনৰো বেলেঞ্চ আছে। আপুনি মনৰ বেলেঞ্চ ৰাখি চলিব জানে। আপুনি জানে যে যিজনে মনৰ বেলেঞ্চ ৰাখিব পাৰে তেওঁৰ কাৰণে কি হয়, তেওঁ কেতিয়াও দুখত নপৰে। আনৰ ওপৰত আপুনি অপেক্ষা নকৰে। আনে আপোনাক কিবা এটা দিব, আনৰ ওপৰত আপুনি নিৰ্ভৰশীল নহয়। আৰু আপুনি যিবিলাক কাম কৰিলে, ধৰক আপুনি ভাল কামেই কৰিলে, আপুনি সেই কামৰ ফলাফল নিবিচাৰে। আপুনি আপোনাৰ কৰ্তব্য দায়িত্বৰ ক্ষেত্ৰত কামবোৰ কৰি যায়। যিহেতুকে আপুনি কাৰো পৰা একো নিবিচাৰে, গতিকে আপোনাৰ মন সদায় সন্তুষ্ট। আৰু সন্তুষ্ট লোকে সদায় কি কৰে, জীৱনত সুখী হয়। এই কথাবিলাক যদি মই সকলোৱে অনুভৱ কৰিব পাৰোঁ, তেতিয়া আমি কেতিয়াও মানসিকভাৱে দুখী নহওঁ। এজনে কিন্তু আমাৰ এই কামবিলাক চাই আছে। সেইজন উচ্চতকৈ উচ্চ একেবাৰে ওপৰৰ পৰা তেওঁ টিভি স্ক্ৰীণত আমাক চাই আছে, আমি কি কৰিছোঁ কি নকৰিছোঁ। আমাৰ কৰ্মৰ ফলবিলাক আনে নিদিয়ে, দিব সেইজনে। গতিকে যদি আপুনি কৰ্মফলৰ কথা চিন্তা কৰে, তেতিয়া আপুনি নিশ্চুপ হৈ থকা ভাল। ধৰক আপোনাক কোনোবাই মাৰিছে, তেতিয়া আপুনি কিবা এটা তেওঁক প্ৰত্যুত্তৰ দিব, কিন্তু সেইদে বুলি তেওঁক গালি গালাজ কৰি থাকিলে আপুনি আওকাণ হৈ চাইড চিন হিচাপে সেইবিলাক এৰি দিয়ক। তেতিয়া জানিব আপুনি ভিতৰি কিমান সুখী। আপোনাৰ মনলৈ এই ভাৱ আহিব যে মই এই সংসাৰৰ সকলোতকৈ সৌভাগ্যৱান, কাৰণ মোৰ পাৰ্টটো মোতকৈ কোনেও সুন্দৰকৈ কৰিব নোৱাৰে। মই কমজুৰি নহয়। ধন্যবাদ।